সম্মানীয় আমার মূল সমিতির সভাপতি আমার নেতা এফসিএল মাননীয় ফরিদ রহমান স্যার, আমার করুণা স্যার, আজির উদ্বোধক মাননীয় সম্মানীয় আমার রবীন্দ্রজি খাটনিয়ার স্যার, আজির এই অনুষ্ঠান শুভ উদ্বোধন করব আমার খাটনিয়ার স্যার, প্রিন্সিপাল মানিকপুর আঞ্চলিক মহাবিদ্যালয় আমার সম্মানীয় প্রিন্সিপাল স্যারক এটি গোলাম গামা স্যারের জাতিৰে সম্বোধন জনাবলৈ আমার আয়োজন কমিটির মই অনুরোধ জনাইছো। আমার সভাপতি মহোদয়ক এটি গোলাম গামোচা আদরিবলৈ অনুরোধ জানাইছো। এইবার আমি আমার মাননীয় আজির এই অনুষ্ঠানটির উদ্বোধক আমার খাটনিয়া স্যারক এই বিষয়ে রাখিবলৈ অনুরোধ জানাইছো। হ্যালো হ্যালো কেসি হীরক জয়ন্তী অনুষ্ঠানের লগত সংগতি রেখে আয়োজন করা বারে রহনীয়া সাংস্কৃতিক শোভাযাত্রার এই বিশেষ অনুষ্ঠানটোত সমন্বিত হোৱা সমূহ সন্মানীয় ৰাইজ, পুৱাৰে পৰা মোক সং দিয়া আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ৰাইজ ছাৰ, এমচিএলএ মহোদয়, এইখন স্কুলৰ প্ৰধান শিক্ষক, সমূহ শিক্ষক শিক্ষয়িত্ৰী, মৰমৰ ছাত্ৰ ছাত্ৰী তথা সাংস্কৃতিক প্ৰেমী ৰাইজ, জয়তে আপোনালোকৰ এই প্ৰয়াসেৰে মহামিলনৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰা এই অনুষ্ঠানটোত মোক অংশগ্ৰহণ কৰিবৰ বাবে যি সুবিধা দিলে তাৰ বাবে মই আহ্বায়ক সমিতিৰ ওচৰত মই আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খুব চমুকৈ দুটামান কথা ক'বলৈ মন গৈছে, কাৰণ আপোনালোকৰ উপস্থিতি, আপোনালোকৰ সমাগম, এই যে বৰ্ণিল কাৰ্যসূচী, বিভিন্ন জাতি উপজাতিৰ সমন্বয়, এই দৃশ্য দেখি দুটামান কথা ক'বৰ বাবে সঁচাকৈ মনটো গৈছে। সেইকাৰণে মই খুব চমুকৈ দুটামান কথা ক'ম। মই এটা অনুৰোধ কৰিম যাতে এই ঢোল বাজনাবিলাক কথাখিনি কৈ থাকোঁতে তেওঁলোকে নবজায়, কথাখিনি যাতে শুনে। কাৰণ মই ক'বলগীয়া কথাখিনি বিশেষকৈ মই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ক'ব বিচাৰিছোঁ। সন্মানীয় ৰাইজসকল, ইতিমধ্যে তেওঁলোক অভিজ্ঞ পুষ্ট, তেওঁলোক জ্ঞানপুষ্ট, তেওঁলোকক বিশেষ ক'ব লগা মোৰ ইচ্ছতা নাই, কিন্তু ছাত্ৰ ছাত্ৰীসকলক আমি কিছু কথাৰ সময় সাপেক্ষে কোৱাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবোঁ, আৰু সেই খাতিৰতে মই দুআষাৰমান কথা কওঁ। প্ৰথম কথা, এই কাৰ্যসূচীটো কেৱল শোভাযাত্ৰা বা এটা অনুষ্ঠানেই নহয়, ই হৈছে এটা জাতিৰ পৰিচয়। আমাৰ ৰীতি নীতি পৰম্পৰা, আমাৰ বিশ্বাস, আমাৰ কলা সংস্কৃতি, এই সকলোবিলাক ইয়াতে প্ৰতিফলন ঘটে, এই অনুষ্ঠানত প্ৰতিফলন ঘটে। আমি অসমীয়া জাতিটোৰ এটা স্বাভিমান থকা জাতি, আমি খুব সহনশীল এটা জাতি, আমি অতীতক শ্ৰদ্ধা জনোৱা কৃতজ্ঞ এটা জাতি। এই সাংস্কৃতিক শোভাযাত্ৰাবিলাকৰ জৰিয়তে আমি এই কথাটোৱে, এই সংবাদটোৱে আমি সমাজক দিব বিচাৰোঁ যে আমি আমাৰ অতীতক পাহৰি যোৱা নাই, আমি আমাৰ অতীতক শ্ৰদ্ধা জনাওঁ, আমি আমাৰ অতীতৰ এই সমন্বয়ৰ প্ৰতীকসমূহ লগত লৈ আমি ভৱিষ্যতৰ পথত আগবাঢ়িব বিচাৰোঁ, আৰু ভৱিষ্যতে এখন খুব সুন্দৰ সমাজ, বৰ্ণিল সমাজ, জাতি বৰ্ণ ধৰ্মৰ নিৰ্বিশেষে একতাৰ এনাজৰে বাস খাই থকা এখন সমাজ গঢ়াৰ দায়িত্বতে আমাৰ আছে। সেই কথাটো আমি এবাৰ উপলব্ধি কৰিবলৈ বিচাৰোঁ এনেকুৱা অনুষ্ঠানৰ জৰিয়তে। আমি এই বৰ্ণিল কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বহুতে বিভিন্ন ধৰণে আহিছে। সকলোৱে নিশ্চয় ভাবিছে যে আমাৰ উপস্থাপন ভাল হ'ব লাগে, বা আমাৰ উপস্থাপনটো সকলোৱে যদি ভাল বুলি কয় আমাৰ ভাল লাগিব। কেতিয়াবা এনেকুৱা অনুষ্ঠানত পুৰস্কাৰৰ ব্যৱস্থা কৰা যায়, আৰু সকলোৱে ভাবে যে আমি প্ৰথম পুৰস্কৃত হ'লে ভাল, বা আমাৰ অনুষ্ঠানটো হয়তো ভাল। মই এটা সৰু কাহিনী ক'ব বিচাৰিছোঁ, কিয়নো মই এই মুহূৰ্তত ক'বলৈ মন গৈছে। মই ভাবিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বুজিবলৈ সহজ হ'ব। ঠিক এনেকুৱা এটা অনুষ্ঠান সন্ধিয়া সময়ত অনুষ্ঠানটো আয়োজন কৰা হৈছে। বিভিন্ন দল সমদলে তাত অংশগ্ৰহণ কৰিছে। তাতে এটা দল আপোনালোকৰ নিচিনাকৈ আছিলে বাদ্যযন্ত্ৰকাৰী, এটা দল আছিলে নৃত্য, তেওঁলোকে নৃত্য পৰিৱেশন কৰিব, আৰু এটা দল আছিলে তেওঁলোকে কেণ্ডেল জ্বলাব, অৰ্থাৎ মমবাতিৰে পোহৰ বিলাব। সকলোৰে মেছেজটো বেলেগ বেলেগ। যিসকলে বাদ্যযন্ত্ৰ বজাইছে তেওঁলোকে ভাবিছে
যে এখন সমাজক আমি যদি এটা ৰিজম দিব বিচাৰোঁ, এটা যদি আমি তাল দিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ বাদ্য যন্ত্ৰ সংগীতৰ প্ৰয়োজন আছে। সেইকাৰণে তাক উপস্থাপন কৰিছে। নৃত্য কৰাসকলে ভাবিছে যে মানুহক মনোৰঞ্জন দিবলৈ হ'লে, আকৰ্ষণ কৰিবলৈ হ'লে আমি নৃত্য পৰিৱেশন কৰিব লাগিব। সেইবাবে তেওঁলোকে নৃত্য পৰিৱেশন কৰিছে। কেন্দ্ৰীয় চলোৱাসকলে ভাবিছে যে নহয়, জ্ঞানৰ পোহৰ বিলাসটো আমি এনেকুৱা এটা মেছেজ আমি সমাজলৈ আনিব বিচাৰিছোঁ। সকলোৱে ভাবিছে যে আমাৰটোৱে সকলোতকৈ ভাল হ'ব, আমাৰটোৱে সকলোতকৈ ভাল হ'ব, আমি পুৰস্কৃত হ'ম, এনেকুৱা ধৰণৰ অনুষ্ঠান চলি আছে। কথাখিনি খুব অভিজ্ঞ এগৰাকী বুঢ়ী মানুহে গম পালে। গম পাই ভাবিলে বুঢ়ীগৰাকীয়ে যে নহয়, তেওঁলোকক অকণমান কথাটো বুজাই দিয়া ভাল হ'ব। তেওঁ কি কৰিলে জানেনে? তেওঁ অনুষ্ঠানটো চলি থকাত তেওঁ প্ৰথমে ক'লে যে বাদ্যযন্ত্ৰীসকলক ক'লে যে আপোনালোক অলপ ৰৈ দিয়ক। বাদ্যযন্ত্ৰীসকলে বজোৱাটো বন্ধ কৰি দিলে। বাদ্যযন্ত্ৰীসকলে যেতিয়া বজোৱা বন্ধ কৰি দিলে, তেতিয়া বাকীসকলে কৈছে আমি নাচি ভাল পোৱা নাই, কিয় মিউজিকটো বন্ধ কৰি দিলে, বজোৱাটো কিয় বন্ধ কৰি দিলে, আমি তালটো হেৰুৱাই পেলাইছিলোঁ। তেতিয়া তাৰপিছত তেওঁ ক'লে, যিসকলে কেণ্ডেল মাৰ্চ কৰি আছিলে তেওঁলোকক ক'লে যে আপোনালোকে মমবাতিবিলাক বন্ধ কৰি দিয়ক। মমবাতিবিলাক নুমাই দিয়াৰ লগে লগে বাকী পাব্লিকে চিঞৰিছে যে দেখিবলৈ বেয়া লগা হৈছে, কেণ্ডেলবিলাক জ্বলি থাকোঁতে ইমান সুন্দৰ আছিলে, ইমান ধুনীয়া পোহৰ আহি আছিলে, আপোনালোকে কিয় কেণ্ডেলবিলাক নুমাই দিলে, পুনৰ জ্বলাই দিয়ক। আৰু তাৰপিছত তেওঁ যিসকলে নৃত্য পৰিৱেশন কৰিছিলে তেওঁলোকক ক'লে যে আপোনালোকে অকণমান সময়ৰ কাৰণে নাচা নৃত্য পৰিৱেশনটো বন্ধ কৰি দিয়ক। নাচা বন্ধ কৰি দিয়াৰ লগে লগে বাকী মানুহবিলাকে ক'লে যে ইয়াতে কি চাই থাকিম, আমি গুচি যাম এতিয়া। নাচা বন্ধ কৰি দিলে, উল্লাস উদ্দীপনা সকলো শেষ হৈ গ'ল। তেতিয়া সেই বৃদ্ধাগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক কৈছিল যে তোমালোকে এতিয়া বুজি পাইছানে, অকলে একো নহয়। বাদ্যযন্ত্ৰীসকলে অকলে একো কৰিব নোৱাৰে, নৃত্যশিল্পীসকলে অকলে একো কৰিব নোৱাৰে, কেন্দ্ৰীয় চলোৱা ব্যক্তিসকলে অকলে একো কৰিব নোৱাৰে। সকলোৱে যদি আমি মিলি জুলি কিবা এটা কাম কৰোঁ, তাতেহে আমাৰ সৌন্দৰ্য, আমাৰ একতা, আমাৰ সৃষ্টি এইবিলাক প্ৰকাশ পাব। গতিকে আমি ইয়াৰ তাৰেই প্ৰতিফলন ঘটিছে। আপোনালোক কলবাৰী তথা আলুকুন্দা এই বৃহত্তৰ অঞ্চলৰ ৰাইজ, আপোনালোক সকলো সঁচাকৈ আপোনালোক সাংস্কৃতিকবান, আপোনালোক চহকী। এই যে আপোনালোকে ৰাস্তাৰ কাষে কাষে সকলোৱে আহি এই অনুষ্ঠানটোত যে আপোনালোকে অংশগ্ৰহণ কৰিছে, আপোনালোকে প্ৰেৰণা যোগাইছে, ইয়াৰ পৰা বুজি দিব পৰা যায় যে আপোনালোক সঁচাকৈ আপোনালোক সংস্কৃতিবান এখন সমাজৰ ব্যক্তি। ৰাতিপুৱাৰ পৰা চাহৰ লগত ঘূৰি ফুৰোঁতে কোনোবা হয়তো ৰিক্সাৱালা, কোনোবা ঠেলাৱালা, কোনোবা চাহৰ দোকানী, সকলোৱে ধুনীয়াকৈ আহি পেলাই চাহক ইমান ধুনীয়াকৈ মাতিছে, ছাৰ ভালে আছেনে? হয়তো তেওঁলোকে কেতিয়াবা ছাৰৰ ওচৰত পঢ়িছিলে এইখন স্কুলত। এইটোৱে আচলতে সভ্যতাৰ প্ৰতীক, এইটোৱে হৈছে আমাৰ সংস্কৃতি। আমাৰ সংস্কৃতি বেলেগ কিতাপৰ পাতত বা বেলেগ ক'তো বিচাৰিবলগীয়া নাই। ৰাতিপুৱাৰ পৰা শুই উঠি ৰাতি বিচনাত যোৱালৈকে আমি ডে-টু-ডে লাইফত যিবিলাক আমি সম্পূৰ্ণ কৰোঁ, ৰীতি নীতি, আচাৰ ব্যৱহাৰ, সাজপাৰ, খোৱা বোৱা, ৰীতি নীতি, মানুহৰ প্ৰতি কৰা আচৰণ, এইবিলাকেই সংস্কৃতিৰ ৰূপ লয়। গতিকে আপোনালোক সাংস্কৃতিবান হৈ থাকক। আৰু মোক এই সুযোগ দিয়াৰ বাবে সকলোলৈকে পুনৰবাৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ অনুষ্ঠানটোৰ মই শুভ উদ্বোধনী হোৱা বুলি আশা ৰাখিছোঁ। আশা কৰিম সকলোৱে উল্লাস উদ্দীপনাৰে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। ধন্যবাদ। এতিয়া আমাৰ মূল সমিতিৰ সন্মানীয় সভাপতি আমাৰ অনুষ্ঠিত ফুলবাৰী সমষ্টিৰ MCLA মহোদয় নিজৰ শুভেচ্ছামূলক বাৰ্তাখিনি ৰখাৰ পিছত আমাৰ উদ্বোধক মহোদয়ে, সভাপতি মহোদয়ে ঘোষণা কৰাৰ পিছত উদ্বোধক মহোদয়ে কি কয় আমাৰ ৰিবন কাটি আজিৰ অনুষ্ঠানটো মুকলি কৰিছে। গুড মৰ্নিং এভৰিবডি। ক্ষমা কৰিব, আচলতে আমাৰ যিজন আমন্ত্ৰিত ব্যক্তি মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ কাটলীয়াৰ ছাৰ, তেখেতক আমি আমন্ত্ৰণ কৰি লৈ আহিছোঁ আজিৰ এই বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ কাৰণে। তেখেতৰ বহুমূলীয়া বক্তব্যৰ পিছত আৰু আচলতে কাৰো বক্তব্য থাকিব নোৱাৰে। সেইকাৰণে মই ক্ষমা বিচাৰিছোঁ। মই মূল কমিটিৰ সভাপতি হিচাপে এটা এনাউন্স কৰিব বিচাৰিছোঁ। খালি এনাউন্সমেণ্টটো হৈছে গৰাইমাৰী এপি স্কুলৰ এই ৬৬ বছৰীয়া যাত্ৰাত ৪দিনীয়া কাৰ্যসূচীৰে এটি হীৰক জয়ন্তী উদযাপনৰ ব্যৱস্থা চলি আছে। তাৰে আজি
তৃতীয় দিনৰ প্ৰথম কাৰ্যসূচী এইটো হয়। আমাৰ মুখ্য আমন্ত্ৰিত অতিথি তেখেত কাটনিয়াৰ চাহাব উদ্বোধন কৰিব। মই ঘোষণা কৰিব বিচাৰিছো, অহাকালি আমাৰ অন্তিম দিন, এই হীৰক জয়ন্তী, আৰু এই অন্তিম দিনৰ অন্তিম মুহূৰ্তৰ কাৰ্যসূচী আছে আমাৰ মুকলি সভা। এই মুকলি সভাত মুখ্য অতিথি হিচাপে থাকিব আমাৰ BH কলেজৰ অধ্যক্ষ ভূষণ চন্দ্ৰ পাঠক ছাৰ, আৰু থাকিব আমাৰ সকলোৰে পূজনীয় সৰ্দাৰ BTC মহামান্য শ্ৰী ভাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আৰু তেখেতৰ লগতে অন্যান্য নেতৃবৃন্দ থাকিব। গতিকে ইয়াত উপস্থিত থকা আৰু নথকা যিমান দূৰলৈকে মাইকৰ আৱাজ গৈছে, মই সকলো ৰাইজক, পুৰুষ মহিলা ডেকা গাভৰু সকলোকে মই বৰজোৰে অনুৰোধ কৰিম, আন্তৰিকতাৰে মই অনুৰোধ কৰিছো, অহাকালিৰ মুকলি সভাত যাতে আপোনালোকে দিনজোৰ ভাঙি আহি আমাৰ সভাখন সাফল্যমণ্ডিত কৰি আমাৰ এই অভ্যৰ্থনা সমিতিক কৃতাৰ্থ কৰে, এই অনুৰোধ ৰাখি আমাৰ আজিৰ এই শুভ উদ্বোধন মাননীয় কাটনিয়াৰ চাহাবক মই মাইক্ৰফোন আগবঢ়াই দিছো। তেখেতে আজিৰ এই দ্বার উন্মোচন কৰি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব। আমি সমগ্র সাংস্কৃতিক শোভাযাত্রার বিষয়ববীয়া আৰু ইয়াত উপস্থিত হ'ব পৰা আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ যিটো ৰথটো আমি কৈ দিছোঁ, বাঁকাই বাঁকাই যায় আমিনুৰ হুছেইন মাষ্টাৰৰ তাতে যিটো ক্লাব আছে, ক্লাবৰ পৰা অলপ আগুৱাই যায়, আকৌ ৰিটাৰ্ণ হয় 1 নং গড়েবাৰী নতুন মছজিদৰ পৰা এই যিটো কাঁচা ৰাস্তা, এই কাঁচা ৰাস্তাটি আমাৰ ফিল্ডত ওলায়। ঠিক আছে? আমাৰ খাদনীয় স্যার এতিয়া আৰম্ভ হ'ব উদ্বোধনী।
কিন্তু তাহলে আমার আমি লাস্টে করে দেবো আচ্ছা হ্যাঁ
দেখো আদিবাসী আদিবাসী ইসলাম ইসলাম নারী ভিক্ষার মুসলমান জানারা ডাক্তার হয়েছে তোমারও দেখাই তুমি চাও আমার বলতে